2025 চনৰ জিএনএম নাৰ্ছিং কোৰ্চৰ ফৰ্ম আহিছে আৰু ফৰ্ম ফিলআপ ইতিমধ্যে আৰম্ভ হৈছে। ল'ৰা ছোৱালী সকলে জিএনএম নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিলআপ কৰিব পাৰিব। এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাই দিয়া হ'ব অসমত চৰকাৰী জিএনএম ট্ৰেইনিং চেণ্টাৰ কিমানখন আছে, লগতে সিট কেপাচিটি কিমান আছে আৰু জনাই দিয়া হ'ব কলেজ ৱাইজ অৰ্থাৎ জিএনএম ট্ৰেইনিং স্কুল বা চেণ্টাৰ ৱাইজ কিমান সিট আছে জনাই দিয়া হ'ব। 1 নম্বৰ হ'ল জিএনএম স্কুল অফ নাৰ্ছিং ডিব্ৰুগড়ত আছে, টোটেল 60 সিট আছে। 2 নম্বৰ হ'ল জিএনএম স্কুল অফ নাৰ্ছিং গুৱাহাটীৰ জিএমচিত আছে 100টা জিএনএম নাৰ্ছিঙৰ সিট আছে। তাৰ পিছত জিএনএম স্কুল অফ নাৰ্ছিং শিলচৰত আছে 40টা সিট আছে আৰু আছে জিএনএম স্কুল অফ নাৰ্ছিং যোৰহাটত আছে 40টা সিট আছে। তাৰ পিছত আছে জিএনএম এনএম স্কুল অফ নাৰ্ছিং বৰপেটাত আছে 70টা জিএনএমৰ সিট আছে। তাৰ পিছত জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল তিনচুকীয়াত আছে 40টা সিট। তাৰ পিছত জিএনএম এনএম ট্ৰেইনিং চেণ্টাৰ শিৱসাগৰত টোটেল জিএনএমৰ সিট আছে চৰকাৰীত 50টা। তাৰ পিছত হ'ল জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল গোলাঘাটত আছে জিএনএমৰ 50টা সিট আছে। তাৰ পিছত জিএনএম এনএম ট্ৰেইনিং চেণ্টাৰ বিপি চিভিল হস্পিটেল নগাঁৱত আছে জিএনএমৰ 60 সিট আছে। তাৰ পিছত হ'ল জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল মৰিগাঁৱত আছে জিএনএমৰ সিট আছে 60। তাৰ পিছত 11 নম্বৰ হ'ল জিএনএম এনএম ট্ৰেইনিং চেণ্টাৰ কনকলতা চিভিল হস্পিটেল তেজপুৰত আছে 60 সিট আছে জিএনএমৰ। তাৰ পিছত জিএনএম এনএম ট্ৰেইনিং চেণ্টাৰ নৰ্থ লখিমপুৰ চিভিল হস্পিটেলত জিএনএমৰ টোটেল সিট আছে 60। তাৰ পিছত ইয়াতে উল্লেখ কৰিছে জিএনএম স্কুল অফ নাৰ্ছিং ধেমাজি 40টা সিট আছে। তাৰ পিছত জিএনএম স্কুল অফ এমএমচিএইচ পানবাজাৰ গুৱাহাটীত আছে 70টা সিট আছে। জিএনএম এনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল নলবাৰীত আছে জিএনএমৰ 40টা সিট আছে। জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল দৰঙত আছে 60 সিট আছে। জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল গোৱালপাৰাত আছে 50টা সিট আৰু জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল ধুবুৰীত আছে 60 সিট আছে জিএনএমৰ আৰু জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল কোকৰাঝাৰত 60 সিট আছে। তাৰ পিছত ইয়াতে উল্লেখ কৰিছে জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল কৰিমগঞ্জত 60 সিট আছে জিএনএমৰ। জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল হাইলাকান্দিত 30টা সিট আছে জিএনএমৰ। জিএনএম ট্ৰেইনিং চেণ্টাৰ ডিফু চিভিল হস্পিটেলত কাৰ্বি আংলঙত 50টা জিএনএমৰ সিট আছে। জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল ডিমা হাছাও হাফলঙত আছে এনচি হিল হাফলঙত আছে 50টা সিট আৰু জিএনএম স্কুল অফ নাৰ্ছিং চিভিল হস্পিটেল মাজুলী নতুনকৈ হৈছে তাতে 50টা সিট আছে। টোটেল 24খন জিএনএম ট্ৰেইনিং স্কুল আছে অসমত চৰকাৰী। টোটেল 24খনত 1260 সিট আছে। জিএনএম নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিলআপ তোমালোকে এতিয়া কৰিব পাৰিবা, ল'ৰাও কৰিব পাৰিব ছোৱালীও কৰিব পাৰিব। এতিয়া বাকি ডিটেইলছ জনাই দিয়া হ'ব। কোৰ্চৰ নাম হ'ল জিএনএম। জিএনএম কোৰ্চৰ সময়সীমা 3 বছৰ, 12 পাছ কৰা হ'ব লাগিব, লগতে যদি 40% আছে এপ্লাই কৰিব পাৰিবা। আৰ্টছৰ কমাৰ্চৰ ছাত্ৰ ছাত্ৰীয়ে ফিলআপ কৰিব পাৰিব। আৰ্টছ সায়েন্স কমাৰ্চৰ এজ লিমিট হ'ব লাগিব 17 পৰা 35ৰ ভিতৰত হ'ব লাগিব। অনলাইন এপ্লিকেশ্যন ফি 1500 দিব লাগিব। জেনেৰেল কাষ্টৰ ইডব্লিউএছ এছচি এছটি অবিচি তাৰপিছত বাকি যিবিলাক কমিউনিটি আছে টাই অসম ৰাজবংশী তাৰপিছত মটাক টিজিএল এক্স টিজিএলৰ 1200 অনলাইন পেমেন্ট কৰিব লাগিব। জিএনএম নাৰ্ছৰ ফৰ্ম ফিলআপৰ লাষ্ট ডেট হ'ল জুন মাহৰ 13 তাৰিখ। তাৰপিছত তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষা হ'ব জুলাই মাহৰ 13 তাৰিখত আৰু তোমালোকৰ এডমিট কাৰ্ড ৰিলিজ কৰিব জুলাই মাহৰ 1 তাৰিখৰ পৰা। তোমালোকে জুলাই মাহৰ 1 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিবা। এইখিনি ডিটেইলছ জনাই দিছো। তোমালোকে কাম কৰিবা এই ভিডিঅ ডেসক্ৰিপচনত বক্সত লিংক পাবা, লিংকত ক্লিক কৰি এপ্লাই কৰিব পাৰিবা। আৰু যদি এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ ল'ব বিচাৰিছা ল'ব পাৰিবা। এই এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস অনুসৰি কিতাপ বনোৱা হৈছে। দুখন কিতাপ আছে, তিনিখন আছে, তিনিখন মিলি 5000তকৈ অধিক প্ৰশ্ন উত্তৰ আছে। এছামিছ ইংলিছৰ মিলি 5000তকৈ অধিক প্ৰশ্ন উত্তৰ আছে। সাধাৰণ বিজ্ঞান গণিত ইংৰাজীৰ প্ৰশ্ন উত্তৰ আছে। লগতে এন্ট্ৰেন্স পৰীক্ষাৰ চেম্পল কুৱেশ্যন পেপাৰ লগত পাই যাবা। কিতাপখন কিনাৰ পিছত তোমালোকে হোৱাটছআপত পাবা পিডিএফ ফৰ্মেটত। তাৰ পিছত তোমালোকক এক্সট্ৰা গ্ৰুপত এড কৰি দিয়া হ'ব। এই এন্ট্ৰেন্স পৰীক্ষা দিয়াৰ পিছত আকৌ পুনৰ এক্সট্ৰাকৈ জিএনএমৰ ফৰ্ম আহিব ফ্ৰী কোৰ্চৰ, য'ত এডমিশ্যন ফ্ৰী, হোষ্টেল ফ্ৰী, খোৱা লোৱা ফ্ৰী। সেইখিনি ডিটেইলছ মই হোৱাটছআপ গ্ৰুপত জনাই দিম। কেনেকৈ ফিলআপ কৰিব লাগে, কি কি প্ৰচেছ ফলো কৰিব লাগিব সম্পূৰ্ণ গাইড কৰা হ'ব। 2024 চনৰ আমাৰ গ্ৰুপৰ পৰা বহুত চৰকাৰী নাৰ্ছিং কলেজত এডমিশ্যন পাইছে, বৰ্তমান হোষ্টেলত থাকি ক্লাছ কৰি আছে। তোমালোকৰ এতিয়া সময় আহিছে, তোমালোকে যদি সুযোগটো পাইছা এতিয়া এপ্লাই কৰা। তাৰ পিছত বাকি প্ৰচেছখিনি তোমালোকক ভিডিঅ'ৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ জনাই দিয়া হ'ব।